নমস্কাৰ মুনকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 3653টাকৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় মেল এণ্ড ফিমেল এপ্লাই কৰিব পাৰিব 10 পাছ হওক 12 পাছ হওক এণ্ড ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰিসমূহ মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 3653টাকৈ অত্যাধিক ভেকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় মেল হওক ফিমেল হওক সকলোখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 10 পাছ হওক 12 পাছ হওক সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা জনাই আছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব অংগনবাড়ী ৰিক্ৰুটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে এপ্লাই ফৰ্ম ফৰ ৱৰ্কাৰ লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অংগনবাড়ী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে আৰু এপ্লাই ফৰ ৱৰ্কাৰ লেভেলৰ ভেকেন্সি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা আহি গৈছে সো পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ জনাই দিব বিচাৰিছোঁ দেখিব পাৰিছে অল ডিটেইলছ এবাউট অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে অংগনবাড়ী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা যিটো অংগনবাড়ী বিভাগ হয় আৰু হু কেন ইলিজিবল এপ্লাই অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব অল ইণ্ডিয়া মেল হ'লেও এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়া ফিমেল হ'লেও এপ্লাইসমূহ কৰি ল'ব পাৰিব হু আৰ ইলিজিবলটো কৈছোৱে এপ্লিকেশ্যন মোডটো অনলাইন যোগে কৰিব লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া অল ইণ্ডিয়া কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব লাষ্ট ডেট অফ এপ্লাই উইদিন 30 ডেজৰ ভিতৰত আবেদনসমূহ কৰি ল'ব লাগিব আপোনালোকৰ আজি হৈছে আগষ্ট মাহৰ 24 তাৰিখ মিনিমাম ধৰি লওক ছেপ্টেম্বৰ মাহৰ 24 তাৰিখ বা 20 তাৰিখৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব সো কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা মই জনাই আছো সো দেখিব পাৰিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ হয় সো ইয়াত দেখিব পাৰিছে কেটেগৰিজ নেম এপ্লাই ফৰ অনলাইন যোগে কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত ইয়াত কোনো এপ্লিকেশ্যন ফিছ নাই জেনেৰেল হওক OBC হওক EWS হওক ST হওক সকলোৱে এপ্লিকেশ্যন ফ্ৰী হয় সো আপোনালোকে ফ্ৰীতে এপ্লাইসমূহ কৰিব পাৰিব ধুনীয়াকৈ দেখিব পাৰিছে আৰু ইয়াত ডিটেইলছখিনি দেখিব পাৰিছে অংগনবাড়ী ৱৰ্কাৰ ভেৰিয়াছ বিভিন্ন ধৰণৰ ভেকেন্সি আছে ৱৰ্কাৰৰ ক্ষেত্ৰত 305টা ভেকেন্সি আছে অংগনবাড়ী এছিষ্টেণ্টৰ ক্ষেত্ৰত 3592টা ভেকেন্সি আছে প্ৰায় 3600 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে ৱৰ্কাৰৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদন কৰিব পাৰিব আৰু মিন অংগনবাড়ী ৱৰ্কাৰৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব অংগনবাড়ী এছিষ্টেণ্টৰ ক্ষেত্ৰত 12 পাছ কৰিব লাগিব সো আপোনালোকে যে 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা মুকলি কৰিছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে ধুনীয়াকৈ দেখিব পাৰিছে 10 পাছ হওক 12 পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজৰ কথা কৈছোঁ 18 পৰা 35 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব ৱৰ্কাৰৰ ক্ষেত্ৰত আৰু এছিষ্টেণ্টৰ ক্ষেত্ৰত 18 পৰা 35 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে তেন্তে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব সিলেকশ্যন প্ৰসেছটো নো এক্সাম হয় ইয়াত কোনো এক্সাম দিবলগীয়া কথা নাই ডাইৰেক্ট সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এপ্লাই মোডটো অনলি অনলাইন যোগেহে কৰিব পাৰিব কোনো অফলাইন যোগে কৰিব নোৱাৰে অনলি অনলাইন যোগেহে কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এজ পাৰ ৰুলৰ মতে এপ্লিকেশ্যন মোড হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰিবলৈ ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে সেই ডিটেইলছত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ষ্টাৰ্টিং অনলাইন এপ্লিকেশ্যন আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে সো আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব পাৰে আৰু সকলোখিনি পোষ্টৰ ক্ষেত্ৰত 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰে 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক অংগনবাড়ী বিভাগৰ পৰা ডাঙৰ সুবিধা মুকলি কৰি দিছে আৰু এই ডকুমেণ্টছখিনি ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ দেখিব পাৰিছে চাৰ্টিফিকেট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব প্ৰুফ অফ ডেট অফ বাৰ্থ লাগিব আধাৰ কাৰ্ড লাগিব ভোটাৰ কাৰ্ড লাগিব চাৰ্টিফিকেট ছাপৰ্ট ৰিজাৰ্ভেশ্যন এইখিনি ডকুমেণ্টছ প্ৰয়োজন হ'ব সকলোখিনি ডকুমেণ্টছ প্ৰয়োজন হ'ব সো এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'ত লগ